নমস্কাৰ। আমি জানো যে পলিঅ' আমাৰ যিটো ডিজিজ, সেই ডিজিজটো মুক্ত কৰিবৰ কাৰণে ভাৰত চৰকাৰে আমাক পলিঅ' মুক্ত বুলি পেলাই, ভাৰতবৰ্ষক পলিঅ' মুক্ত বুলি পেলাই 2011 চনতে আমাক ঘোষণা কৰিলে আৰু আমি চাৰ্টিফিকেট পালোঁ ভাৰতবৰ্ষই যে পলিঅ' ফ্ৰী হ'ল। তৎসত্ত্বেও আমি আমাৰ ৰুটিন ইমিউনাইজেশ্যন যিটো টীকাকৰণ ব্যৱস্থা আছে, সেই টীকাকৰণত পলিঅ'ৰ দুটোপাল আমি সদায় খুৱাই আহিছোঁ। তাৰ উপৰিও আমি ভাৰত চৰকাৰৰ তথা অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি পলিঅ'টো খুৱাবৰ কাৰণে আমি কিছুমান প্ৰগ্ৰেম আমাক দিয়া হয়, যেনেকৈ NID বা SNID উপদেশীয় আমাৰ যিটো প্ৰগ্ৰেম হৈছে, এই প্ৰগ্ৰেমটো SNID বুলি কয়। গতিকে SNID আমাৰ 27খন জিলাত অসমত দিয়া হৈছে। গতিকে 27খন জিলাই আমি পলিঅ' মুক্ত কৰিবৰ কাৰণে আকৌ যাতে আমাৰ মাইগ্ৰেটেড, বিশেষকৈ যিবিলাক আমাৰ নেইবাৰিং কাণ্ট্ৰি আছে, আফগানিস্তান আৰু পাকিস্তান, বেলুচিস্তান, এইকেইটাৰ পৰা আমাৰ শিশুবিলাক বা আহি পেলাই আমাক ৰোগটো দিব পাৰে বুলি আমি ভাবোঁ। সেইকাৰণে ভাৰত চৰকাৰে এইটো কাৰ্যসূচী সদায় গ্ৰহণ কৰি আহিছে, NID আৰু SNID। আৰু সেই মৰ্মে আমি সকলোকে কামৰূপ জিলাৰ 0ৰ পৰা 5 বছৰ বয়সৰ সকলো শিশুকে সামৰি এই পলিঅ' দুটোপাল খুৱাই পেলাই যাতে পলিঅ' ফ্ৰী হৈ থাকিব পাৰোঁ। মাইগ্ৰেটেড হোৱা যিবিলাক মানুহ আহিব, সেই মানুহবিলাকে যাতে পলিঅ'টো দিলেও আমাৰ পলিঅ' ভাইৰাছটোৱে আমাৰ ল'ৰা ছোৱালীখিনিক ডিজিজটো দিব নোৱাৰে, বেমাৰটো দিব নোৱাৰে, তাৰ বাবে আমি সদায় প্ৰতিক্ৰিয়া অৱলম্বন কৰি আহিছোঁ। 466জন শিশুক আমাক ধৰি পেলাই অসম চৰকাৰে আমাক বান্ধি দিছে যে এইখিনি শিশুক আপোনালোকে পলিঅ' খুৱাব লাগিব। আৰু সেই মৰ্মে আমি 12টা ব্লক আছে, ছাৰে নিশ্চয় কৈ গৈছে আপোনালোকক যে 12টা ব্লকত আমাৰ যিবিলাক শিশু, প্ৰতিটো ব্লকতে যিমান শিশু আছে সেই সকলোবিলাক সাঙুৰি আমাক অসম চৰকাৰে দিয়া মতে তেওঁলোকৰ বাবে যাৱতীয় পলিঅ' দুটোপালকে যিমান পাব লাগে সেইখিনি কেলকুলেশ্যন কৰি আমাৰ হাতত আহি পৰিল। আৰু তাৰ লগতে IC মেটেৰিয়েল, বেনাৰ, পোষ্টাৰ, পলিঅ'ৰ আনুষংগিক যিখিনি তথ্য আছে সেইখিনি সমগ্ৰ কামৰূপ জিলাৰ নহয়, সমগ্ৰ অসমৰ সকলো ল'ৰা ছোৱালীকে জনাকে, সকলো আমাৰ পৰিয়ালৰ মানুহে জনাকে যে দুটোপাল পলিঅ' সকলোৱে খাব লাগে। সেই হিচাপে বেনাৰ, পোষ্টাৰ, যাৱতীয় যিখিনি দৰকাৰ সেইখিনি আমাকো দিলে। আমি কামৰূপ ডিষ্ট্ৰিক্টত অলৰেডি সেই ভেকচিন আৰু IC মেটেৰিয়েল ছাৰে কোৱাৰ নিচিনাকৈ বেনাৰ, পোষ্টাৰ আৰু তাৰ লগত ড্ৰপাৰ আৰু যাৱতীয় যিখিনি কাগজ পত্ৰ আছে, ফৰ্মেট আছে, সেই ফৰ্মেটবিলাক আমি তেওঁলোকক দিয়া হৈছে, ব্লকক দিয়া হৈছে। ব্লকে সেইখিনি সুন্দৰকৈ নিয়াৰিকৈ ডিষ্ট্ৰিক্টে আমি সহযোগ কৰিবলৈ আমি অনুৰোধ কৰিলোঁ যাতে তেওঁলোকে শিশুসকলক আমাৰ পলিঅ' যি কাৰ্যসূচী য'ত চলি থাকে, ছাব চেণ্টাৰ লেভেলত বা ভিলেজ লেভেলত ঘৰে ঘৰে গোৱাটো খুৱাই, গতিকে আমি সেইটো ব্যৱস্থা লৈছোঁ আৰু সেই হিচাপে আমাৰ স্বাস্থ্যকৰ্মী জড়িত হৈ কাম কৰি আছে। সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাতো উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস অহা 8 ডিচেম্বৰ তাৰিখৰ 2024 পৰা আৰম্ভ হ'ব। 3দিনীয়া কাৰ্যসূচীৰে এই প্ৰগ্ৰেমটো আমাৰ পালিত হ'ব। আমাৰ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নিৰ্দেশ মৰ্মে আমাৰ সমগ্ৰ কামৰূপ জিলাত 2,92,466 গৰাকী শিশু 2 টোপাল পলিঅ'ৰ প্ৰতিষেধক দিয়াৰ লক্ষ্য ধাৰ্য কৰা হৈছে। তাৰ উপৰিও আমাৰ চুবুৰীয়া আমাৰ ৰাজ্যৰ পৰা বা আমাৰ অঞ্চলৰ পৰা যিসকল শিশু আমাৰ বাছ বা অন্যান্য যান বাহনেৰে যাতায়াত কৰিব বা আমাৰ জিলাৰ মাজেদি যাব, তেওঁলোকৰ সেই আমাৰ যান বাহনবিলাকক আমি ৰখাই আমাৰ যিটো ট্ৰেনজিট পইণ্ট বুলি আমি কওঁ, ট্ৰেনজিট পইণ্টত সেই শিশুসকলক আমি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক আমি প্ৰতিষেধক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ কামৰূপ জিলাৰ টাৰ্গেট 2,92,466 গৰাকী। স্বাস্থ্যকৰ্মী আমাৰ 4,277 আমাৰ আছে। আৰু আমাৰ 12টা ব্লক আমাৰ ডিষ্ট্ৰিক্টত, আৰু লগতে 42টা আমাৰ শীতলীকৰণ কক্ষ
আছে য'ত নেকি আমাৰ পলিঅ' ভেকচিন আৰু ড্ৰপাৰটো আমাৰ মজুত কৰা হৈছে আৰু আমাৰ বিভিন্ন আমাৰ যিখিনি যিখিনি অবজাৰভাৰ থাকে বা আমাৰ যিখিনি ব্লকত আমাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া লগতে অন্যান্য চিকিৎসা বিষয়া লগতে আমাৰ স্বাস্থ্যকৰ্মীসকল আৰু আমাৰ লগতে আমাৰ NHM-ৰ বিষয়াসকলক লৈ আমি মনিটৰিং টিম আমি গঠন কৰিছোঁ। আমাৰ যিখিনি লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিছোঁ নে নাই সেইখিনি তেওঁলোকে নিয়াৰিকৈ পৰ্যবেক্ষণ কৰিব যাতে আমাৰ যথাযথভাৱে আমি যাতে আমাৰ এই প্ৰগ্ৰামটো আমি পালন কৰিব পাৰোঁ। আৰু আমাৰ ইতিমধ্যে 4-5 দিন আগৰ পৰাই আমাৰ যিখিনি IEC মেটেৰিয়েল আমাৰ যিখিনি বেনাৰ পোষ্টাৰ বা আমাৰ যিখিনি আমাৰ ঘোষণাৰ জৰিয়তে আমি ৰাইজক অৱগত কৰিছোঁ এই আমাৰ প্ৰগ্ৰামটোৰ বিষয়ে যাতে সকলোৱে সজাগ হ'ব পাৰে আৰু লগতে আমি ৰাইজৰ আৰু আমাৰ সাংবাদিক সকলৰে আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ যাতে আমি আমাৰ অঞ্চলখনক আমাৰ ৰাজ্যখনক আৰু আমাৰ দেশখনক আমি পলিঅ' মুক্ত কৰি ৰাখিব পাৰোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।